বেবী আন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি ৰাতিপুৱা সোনকালে উঠিলোঁ আৰু মাৰ লগত অকণমান খোজো কাঢ়িলোঁ, কিয়নো বৰ এলেহুৱা হৈছোঁ। ৰাতিপুৱা সোনকালে উঠিব নোৱাৰা হৈ গৈছোঁ। আগতে কিন্তু সোনকালে উঠিছিলোঁ, কিন্তু এতিয়া অকণমান দেৰি হয়। অলপ কিবা ৰাতি টোপনি কম হৈ আছে, ৰাতিপুৱাহে টোপনি মৰা হয় বাবেহে অলপ দেৰি হয়। যিয়ে নহওক এই বেয়া অভ্যাসবিলাক নিশ্চয় বাদ দিয়াৰ চেষ্টা কৰি আছোঁ। সেইবাবে আজি মাৰ লগত সোনকালে উঠি অলপ খোজ কাঢ়িলোঁ। আজি বিশেষ আপোনাৰ লগৰ লগত কিবা এটা ইজি চিম্পলি হেল্ডি এটা কিবা খাম বুলি ভাবিছোঁ, সেয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। নিশ্চয় ভিডিঅ'টো চাই যাব শেষলৈকে। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব। ব্লগ কৰিবলৈ কেতিয়াবা একেবাৰে মন নোযোৱা হৈ যায়। বহুত ধৰণৰ কথাবোৰ শুনিয়ে থাকোঁ। মই ভাবোঁ মই কিবা ভুল কৰিছোঁ। আপোনালোকে মোৰ কমেণ্ট বক্স খোলা থাকে, ক'ব পাৰে, কিন্তু মানুহৰ মুখে মুখে ক'লে নিশ্চয় মই শুনিবলৈ পাওঁ। নিজৰ মানুহজনৰ কাৰণেহে এইখিনি সাহস কৰিছোঁ বা এইখিনি কাম কৰি গৈ আছোঁ, হয়নে নহয়? তেখেতে মোক ভালদৰে শিকাই দিছিলে বাবেহে এইখিনিও কৰিব পাৰিছোঁ। তেওঁৰ ছাপোৰ্ট আছিল কাৰণেহে কৰি গৈ আছোঁ। সেয়েহে কিবা ভুল হয় আপুনি মোক ভালদৰে মেছেজ কৰি শিকাই দিব। পিছফালে গালি পাৰি থাকিলে ভাল নালাগে ন, কেতিয়াবা আকৌ শুনি পালে খুবেই বেয়া লাগে। সেয়েহে কৈছোঁ, আপোনাৰ গালি মোৰ কাৰণে নিশ্চয় আশীৰ্বাদ হ'ব। আপুনি মোক ভালদৰে শিকাই যাব, নিশ্চয় শিকিব পাৰিম ভৱিষ্যতলৈকে। গতিকে আজিৰ দিনটো কি কৰোঁ আপোনালোকে চাই যাব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব। গতিকে বলক পাকঘৰলৈ যাওঁ। হেল্ল' এভৰিৱান, ৰাতিপুৱাৰ আৰম্ভণি এগিলাচ গৰম পানীৰে কৰিলোঁ। তাৰপিছতে এইখিনি কি দেখাইছোঁ নিশ্চয় ধৰিব পৰা নাই, নহয়নে বাৰু? এয়া দেখাইছোঁ মই মধুৰি আমৰ কুঁহি পাত। এইখিনি মই ভালদৰে মোহাৰি লৈছোঁ আৰু জিৰা আৰু মধুৰি আমৰ কুঁহি পাতৰ ৰসেৰে এগিলাচ চাহ তৈয়াৰ কৰি আছোঁ। আমি আটায়ে খাম, সেইবাবে অকণমান বেছি কৰি দিছোঁ। খুবেই হেল্ডি হয় মধুৰি আমৰ কুঁহি পাতৰ ৰসৰ এগিলাচ চাহ। আপোনালোকেও খাব। আকৌ দীঘল মাছ বেপাৰীজনে এয়া মাছ বৰালি মাছ হয়। ইফালে ৰাতিপুৱা ব্ৰেকফাষ্ট খোৱাৰ পিছতে আকৌ আৰম্ভ কৰিব লগা হয় দুপৰীয়াৰ সাজ। ইফালে মণিকাই যা যোগাৰ কৰি আছে, ইফালে বৰালি মাছ। নিজৰ বেমাৰ আজাৰখিনি নিজে ভাল কৰিব লাগিব, নহয়নে বাৰু? গতিকে আমি সদায় নিজৰ প্ৰচেষ্টাত আগবাঢ়িব লাগে। এয়া মোৰ চাহ তৈয়াৰ হ'ল। খুবেই হেল্ডি হয়, আপোনালোকেও খাব। মধুৰি আমৰ কুঁহি পাতৰ ৰস হয়, কিয়নো পানীত ভালদৰে উতলাই লোৱাৰ পিছত ৰসখিনি ওলাইছে। এতিয়া চাহৰ নিচিনা আমি আটায়ে খাম। পেটৰ বিষ বা প্ৰেছাৰ ইত্যাদি বেমাৰৰ কাৰণে খুবেই উপকাৰ ইয়াত পোৱা যায়। বহুতো ফাইবাৰ ইয়াত পোৱা যায়। ইফালে আকৌ বিলাহীখিনি পানীত তিয়াই থ'ব লগা হৈছে, কিয়নো শাক পাচলিবোৰত বিভিন্ন মেডিচিন থাকেই বাৰু। মই আপোনালোকক কৈছিলোঁ যে কিবা এটা হেল্ডি আজি খাম। মোৰ বিশেষ হেল্ডি বিনামূলীয়া হয়, ইমান টকা পইচা খৰচ কৰি খাব নালাগে। চিম্পুলি পানী দিয়া ভাত। মই মোৰ ব্লগবোৰ
মানুহজনৰ ছাপৰ্টতহে কৰি আছোঁ। একোৱে নাজানিছিলোঁ সঁচাকৈ। তেখেতে মোক গোটেইখিনি কাম শিকাইছে, কথা ক'বলৈও শিকাইছে। যিয়ে নহওক, কিবা ভুল হ'লে নিশ্চয় কমেণ্টত জনাব। এয়া লৈছোঁ মই পানী দিয়া ভাত। আজি বহুত বেছি গৰম হয়, সেইবাবে মই ৰেডি কৰিছোঁ পানী দিয়া ভাত। আকৌ মণিকাও মোক অলপ ৰেডি কৰি দিছে, গৰৈ মাছ পিটিকা কৰি দিছে, শাক ভাজি দিছে। ইফালে ভাতকেৰেলা পিটিকা কৰি দিছে, ইফালে কণী বইল। এইখিনিৰে মই আজি পঁইতা ভাত খাম। পঁইতা ভাতৰ সোৱাদ ল'ব, খুবেই হেল্ডি হয়, শৰীৰৰ কাৰণে খুবেই উপকাৰ। খাই চাবচোন, গৰমত খালে কিমান যে নিজৰ শৰীৰটো ঠাণ্ডা হৈ পৰে। কেতিয়াবা খাই চাব লাগে, নহয়নে বাৰু? ময়ো বহুতকেইটা ভিডিঅ'টো চাইছিলোঁ পঁইতা ভাতৰ বেনিফিট। শৰীৰৰ বাবে বহুত উপকাৰ হয়, কেতিয়াবা খাব লাগে, হয়নে নহয়? বহুত বেছি গৰমো হয় বৰ্তমান, সেয়েহে আজি ময়ো পঁইতা ভাতৰ সোৱাদ লৈছোঁ। আপোনালোকেও ল'ব, খাব। ইফালে মণিকা আৰু মই কিটচেন ৰুমত কথা পাতি কাম কৰি আছোঁ। ইফালে চাইছোঁ বাবুৱে আমাৰ কি কাম কৰি আছে, কাপোৰ ইস্ত্ৰি কৰি আছে। ভাগ্য আজি ভাল, বৰ্ডত তাৰ ফিটিং কৰিছে, কিন্তু চুইচ দিয়া নাছিল। যিয়ে নহওক, সকলোৱে সাৱধান হ'ব সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত।